এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰূপহীহঁতৰ কাৱৈমাৰী ইণ্ডিয়া অইল পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি। গ্ৰাহকক পেট্ৰল পাম্প কৰ্তৃপক্ষই তেল কমকৈ দিয়াৰ অভিযোগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। 100 টকাৰ পেট্ৰলত 80 টকাৰ পেট্ৰল ভৰাই দিয়াৰ অভিযোগ পেট্ৰল পাম্পখনৰ বিৰুদ্ধে। গ্ৰাহক লুণ্ঠন কাৱৈমাৰীস্থিত ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ। পূৰ্বতেও কেইবাবাৰো গ্ৰাহকক তেল কমকৈ দিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে পেট্ৰল পাম্পখনৰ বিৰুদ্ধে। নগাঁও জিলা আয়ুক্তই পেট্ৰল পাম্পখনৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ। ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আমাৰ ওচৰত ৰাইজৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। চাওক, সিহঁতে 100 টকাৰ তেলৰ ভিতৰত 80 টকাৰ তেল দিয়ে। এইটো সিহঁতে এনেকুৱা লুটি আছে আমাক। আজি 3-4 বাৰ ধৰিলোঁ আমি সিহঁতক, মানে বিদেশী মানুহ বুলি আমি এৰি দিলোঁ। আজি আকৌ নেক্সট এনেকুৱা কৰিছে। আমি সিহঁতক বহুত ৰিকুৱেষ্ট কৰিছোঁ, এনেকুৱা নকৰিবা, গাঁৱলী এখন দিব, আমি চবেই চলোঁ, তোমালোকে যে এনেকুৱা কৰা আমিও ক'ত যাম, তোমালোকে ইয়াততো থাকিব নোৱাৰিবা। সিহঁতে নামানে। আৰু মালিকটো 1 নম্বৰ বদমাছ। মানে মালিকটো যোনটো, মালিকক কেইবাৰো আমি মানে তাক জনাইছোঁ যে আপোনাৰ দিব, তেনেকুৱা লুণ্ঠন হয়, সি একো নকৰে। সি কয় এনেকুৱা চলি থাকিব। আৰু কেইবাৰ মান, এবাৰ নহয়, আমি 3-4 বাৰ মান ধৰিলোঁ। ধৰক আমাৰ এটা গাড়ীত 5,000কৈ তেল লাগে, 4,000কৈ তেল লাগে। দুটাৰ গাড়ীত তেল নিওঁতে যদি 100 টকাৰ তেলত যদি 20 টকা মাৰে, 5,000ত কিমান মাৰে? সিহঁতে এনেকুৱা লুণ্ঠন চুৰি কৰি আছে। আজি ঘটনাটো হৈছে আজি মানে ধৰক 100 টকাৰ পেট্ৰল দিছে। 100 টকাৰ পেট্ৰলৰ ভিতৰত 80 টকাৰ পেট্ৰল ওলাইছে। মানে বটলত লৈছোঁ, লোৱাৰ পিছত মানে 80 টকাৰ পেট্ৰল ওলাইছে। সেইটোৱে কেছ। আৰু ইয়াত আৰক্ষী আহিছিলে? ইয়াত আৰক্ষী আহিছিলে। আৰক্ষী আহি কৈছে থানাত যাব লাগে। মানে বস্তুটো থানাত যাব লাগে কেলে আমিতো বুজা নাই। পিছত সিহঁতে কৈ আছে আৰু তোমাক 10 টকাৰকৈ তেল দি দিম, মানে 50 টকাৰ বটলত আৰু 10 টকাকৈ দি দিব। সেইটো কথা নহয়, মানে আমাৰ এইটো উচিত তদন্ত লাগে। আৰু এইখন বস্তু এই ডিপুখন চিল হ'ব লাগে। আৰু মালিকক মাতিলে মালিক নাহে, আৰু মালিক আহিলেও মানে সিহঁতে মেনেজ হৈ যায়। ষ্টাফটো পলাইছে, আপোনালোকে চাওক ইয়াত, সেইটো প্ৰকেজটো লওক। ইয়াত নাই, একো নাই, একদম কৰ্মচাৰী লোকে, মেনেজাৰ লোকে পলাইছে।